তো 8.4 question number 5 তোমাৰ 8 টো কি কৈছে তোমাৰ sin a plus cosec a whole square plus cos a plus sec a whole square equal to 7 plus tan square a plus cot square a বুলি প্ৰুফ কৰিব লাগে ৰাইট হ্যান্ড সাইডটো কেটো হয় গতিকে সলিউশনত আমি তো লেফট হ্যান্ড সাইড লম আমি লেফট হ্যান্ড সাইড লম কেলে কাৰণ লেফট হ্যান্ড সাইডটো আমি দেখিছো যে লেফট হ্যান্ড সাইডৰ পৰা যদি কৰো তেতিয়া হলে আমি ইয়াৰ পৰা এই 7 টো উলিয়াবলৈ ইজি হ'ব আমাৰ কাৰণে বুজি পাইছানে কথাটো এতিয়া চোৱা মাজত কি আছে ইয়াতে প্লাস চিন আছে ইয়াতে ইনটু নাই আগত প্লাস চিন আছে মানে তুমি কথাটো এনেকুৱা হৈছে যে ইয়াৰ পৰা এইবিলাক যে a + b হোল স্কয়াৰ a + b হোল স্কয়াৰ এনেকৈ যে হৈ আছে সো ইয়াৰ পৰা যেনেকৈ তেনেকৈ হলো তুমি সংখ্যা কিছুমান উলিয়াব পাৰিব লাগিব যিবোৰ সংখ্যা যোগ কৰি পেলাই তুমি 7 পাব লাগিব কাৰণ তুমি 7 এটা কপা পাবা তুমি পকেটটো কপা পাবা 7 টা নাহে হয় না তো 7 টো কেনেকৈ আহিব তো চোৱা আমি কেনেকৈ কৰো তো আমি এটো a + b হোল স্কয়াৰ ফৰ্মুলা বুলি যদি ধৰো তেতিয়ালে এটো হৈ গ'ল ৰবা মই প্ৰথমে গুটিটো এবাৰ লিখি লৈছো তাৰ পিছত ভালকৈ লিখিম কৰিম আপুনি তাৰ পিছত এটো a এটো হোল স্কয়াৰ প্লাস এটো cos a plus sec a whole square এতিয়া এটো a plus b whole square a plus b whole square তেতিয়ালে এটো a plus b whole square যদি হয় তেতিয়ালে আমি ভাঙো কি হ'ব sin square a plus 2 into sin a into cosec a plus cosec a square হল লিখিলেকে তাৰ যদি এটুকু তেনেকৈ ভাঙো মাজত প্লাস আছে দেই মাজত প্লাস আছে গতিকে প্লাস দিছো আৰু ব্ৰেকেট দিবলে ব্ৰেকেট দিয়া বা নিদিয়া মাজত কোনো অৰ্থ নাই কাৰণ প্লাসে আছে গতিখিনি কত ইনটু হৈ থকা নাই গতিকে এটো তোমাৰ cos স্কয়াৰ a plus 2 into cos a into cosec a plus sec স্কয়াৰ a বুজিলা তো এতিয়া তোমাৰ চোৱা ভালকে কথাকিটা যদি চোৱা তেতিয়ালে তুমি দেখিবা কি যে তোমাৰ এইটো দেখিছানে এইটো sin আৰু cosecৰ মাজত কি ৰিলেচন আছে বাৰু সম্পৰ্কটো কি হয় sin a ইকুৱেল টু কিমান হয় sin a ইকুৱেল টু 1 বাই cosec a sin a ইকুৱেল টু 1 বাই cosec a বা cosec a ইকুৱেল টু যদি লিখা দিলে 1 বাই sin a তেতিয়ালে ইয়াত মই এটা কাম কৰো কি কাম কৰো সবদে ভালকে বা এই গুটেইখিনিটো প্লাস আছে এটো প্লাস এটো প্লাস এটো প্লাস 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 সব প্লাস আছে তো তুমি অকমান বুদ্ধি লগাব লাগিব কাৰণ তুমি এই চেপ্টাৰটো কৰোতে তিনটা ফৰ্মুলা পাইছিলা কি আছিল তিনটা ফৰ্মুলা কব পাৰিবনে এবাৰ cos স্কয়াৰ a plus sin স্কয়াৰ a equal to 1 plus tan স্কয়াৰ a equal to তোমাৰ সৰি ভুল হৈ গ'ল sec স্কয়াৰ a তাৰপিছত তোমাৰ cot স্কয়াৰ a plus 1 equal to cosec স্কয়াৰ a এনেকৈ আছিলে নে আসিলে তেতিয়া হলে তোমাৰ সহজন ইয়াতে cos স্কয়াৰ a আৰু sin স্কয়াৰ ইকুৱেল টু 1 তো cos স্কয়াৰ a আৰু sin স্কয়াৰ টো যদি মই একেলগে লিখি ৰাখো তেতিয়ালে তাৰ পিছৰ ষ্টেপত আমি 1 লিখি দিম আমাৰ মুঠতে এনেকৈ কৰি পেলাই কেইটামান সংখ্যা লাগে সেইকেইটা যোগ কৰি পেলাই আমি 7 পাওঁ 7 কে বেলেগকে পোৱা বেলেগ আৰু উপায় নাই আৰু ইয়াতে হয় ন কোৰ পাও তোমাৰ 7 এটা ইয়াতে আহিব নোৱাৰে তুমি নিজে উলিয়াব পাৰিব লাগিব হয় নহয় তেলে 1 2 তেনেকৈ উলিয়াব পাৰিব লাগিব এতিয়া ধৰি লোৱা তোমাক এইটোকে কৰিছো মই যে sin স্কয়াৰ a টো লগত প্লাস কৰিছো মই কোনটো cos স্কয়াৰ a বুজি পাইছা এটো প্লাস কৰিলো মই এটো ইয়াৰ আগলৈ লৈ আহিলো হয় নহয় আগত পিছত তুমি এটো 1 যোগ 2 যোগ 3 লিখিলা তো 3 যোগ 2 যোগ 1 লিখিলা মিনিংটো একেটাই বুজালে তো গতিকে এটো পিছত থকা আগত থকা লগত একো হেৰি নাই যাতে আমি বুজিবলৈ সহজ হয় যাতে আমি ফৰ্মুলাটো ইয়াত ইউজ কৰিব পাৰো সেই কাৰণে মই আগত লিখি লৈছো তাৰ পিছতে এটোত sin a আৰু এই যে cosec এটো মই 1 বাই sin a বুলি লিখিব পাৰিম নে পাৰিম তাৰ পিছতে প্লাস এটো থাকি গ'ল তোমাৰ cosec স্কয়াৰ a প্লাস cos টো লিখিয়ে ললো আগত গতিকে 2 into cos a 1 বাই cos a লিখিব পাৰিম নে চাই লোৱা এবাৰ ভালকে বুজি পাইছনে নাই পোৱা চাই লোৱা এবাৰ পাইছনে নাই পোৱা চাই লোৱা এবাৰ এইটো লিখিলো এইটো আগলৈ আনি পেলাই এই দখৰক আমি কি লিখিলো এই দখৰক লিখিলো এনেকৈ কৰি পেলাই সাইনৰ জায়গাত সাইন লিখিলো আৰু লিখিলো cosecৰ জায়গাত 1 বাই sin a কাৰণ cosec আৰু sin দুটা কি হয় প্ৰতিক্ৰম হয় হয় নহয় তেতিয়াহলে এইটো জায়গাত এইটো লিখিলো মানে কি তোমাৰ ৰেচিপ্ৰকেল হয় cosec a 1 বাই sin a হয় আৰু sin a কি হয় 1 বাই cosec a হয় যিকোনো লিখিব পাৰা কিন্তু আমি যিকোনো এটাহে লিখিম দুইটাকে নিলিখো cosec স্কয়াৰ a টো cosec স্কয়াৰ a ৰাখিলো এতিয়া কাৰণে cosec স্কয়াৰ a টো এতিয়া কাৰণে cosec স্কয়াৰ a ৰাখিলো পিছত দেখা যাব কি হয় চাই লও কি হয়গে
তাৰপিছত cos টো লিখি ললো এটুকু তেনেকৈ লিখিলো যে cos a লিখিলো আৰু sec a টোক আমি 1/cos a ইয়াৰ নিচিনা নিয়মতে একেটাই হয় আৰু sec স্কয়াৰ এইটো যেনেকৈ আছে তেনেকৈ থাকিলে তাৰপিছত এইটো বনি গ'ল 1 বনিলে 1 কোনডোখৰ এইডোখৰ পৰা এইডোখৰলৈকে এইটো 1 বনিলে sin a কেনসেল গ'ল 2 বনিলে তাৰপিছত থাকিলে তোমাৰ cosec স্কয়াৰ a প্লাস cos a কেনসেল গ'ল 2 হ'ল তাৰপিছত sec a থাকিলে এতিয়া আমাৰ এতিয়া সচন 1 প্লাস 2 প্লাস 3 কিমান হ'লগে তোমাৰ 5 হৈ আছে এতিয়ালৈকে প্লাস তোমাৰ cosec বুজি পাইছানে কি কৈছো মই কিন্তু 5 হলে নহব আমাৰ 7 হ'বগে লাগিব গতিকে আৰু 7 নিবলে হলে আৰু 1 2 এনেকুৱা কিবা কিবি সংখ্যা লাগিব আমাক এতিয়া কেনেকৈ পাব কোবা পাব এতিয়া হেতু চাবলৈ হলে তুমি এটো চোৱাচোন আমাৰ ফৰ্মুলাটোত কি আছে আমাৰ ফৰ্মুলাটোত cosec আৰু sec নাই কি আছে tan আৰু cot আছে তেতিয়ালে তুমি দেখিছিলা যে secৰ ফৰ্মুলাটোত tan আহে আৰু cosecৰ ফৰ্মুলাটোত cot আহে তেতিয়ালে এই cosecৰ জায়গাত আমি হে tanৰ ফৰ্মুলাটো লিখি দিও তেতিয়া আমি এটা 1 পাই যাম তেতিয়ালে এইবোৰ বুদ্ধি তোমাৰ খতিব লাগিব ইয়াতে বুজি পাইছা বুদ্ধি ইয়াতে খতাব নোৱাৰিলে তেতিয়ালে এইবোৰ বুদ্ধি খাটিব কেনেকে তুমি প্ৰেক্টিস যেতিয়া কৰিবা আজি গৈ পেলাই ঘৰত যেতিয়া তুমি বস্তুটো বুজি লৈছা আৰু বুজি লৈ পেলাই যেতিয়া পটাপট কৰি যাবা তেতিয়া তুমি বুজি আৰামছে আহি যাব পিছত বুজি পাইছা কথাটো কি কৈছো মই সো এতিয়া মই এই sec টো জায়গাত আৰু cosec টো জায়গাত তাৰ ভ্যালু কিটা পাতি দিম যেনেকৈ cosec টো জায়গাত মই পাতি দিম cot স্কয়াৰ a প্লাস 1 আৰু sec টো জায়গাত পাতি দিম 1 প্লাস tan স্কয়াৰ a এটা 1 আৰু 1 2 হৈ গ'ল 2 আৰু 5 যোগ কৰি পেলাই কিমান হৈ গ'ল তোমাৰ 7 হৈ গ'ল তাৰপিছত বাকিখিনি তুমি মিলাই পেলাই লিখি দিলে তোমাৰ tan স্কয়াৰ a প্লাস cot স্কয়াৰ a তুমি উলিয়াবলগীয়া অংকটো ৰাইট হ্যান্ড সাইড উলাই हाँ तो 8.4 क्वेश्चन नंबर 5 9 टू কি কৈছে cosec a minus sin a into sec a minus cos a equal to 1/tan a plus cot a তো মানে তোমাক ইয়াতে কৈছে কিন্তু এটা হিন্টু দিছে হিন মানে ইংগিত এটা দিছে যে কি বাওপক্ষ আৰু সোপক্ষ বেলেগ বেলেগ কৈ সৰল কৰিবলৈ কৈছে মানে এনেকৈ আমি লেফট হ্যান্ড সাইডটো বেলেগে এবাৰ কৰি পেলাই কিমান পাওঁ চাম আৰু আমি ৰাইট হ্যান্ড সাইডটো আমি কৰি পেলাই কিমান পাওঁ চাম আৰু দুইটা যদি ইকুৱেল হয় তেতিয়ালে আমাৰ এটো কি হৈ যাব প্ৰমাণ হৈ যাব প্ৰুফ হৈ যাব বুজি পাইছা কথাটো কি কৈছো চলো তেতিয়ালে এতিয়া তোমাৰ প্ৰথম কামটো হৈছে কি সলিউশন কৰি পেলাই সলিউশন লিখা আৰু লিখি পেলাই তাত তোমাৰ লেফট হ্যান্ড সাইডটো লিখা কি লিখিব লাগিব cosec a minus sin a into sec a minus cos a এটো লিখাৰ পিছত এতিয়া তুমি এক সৰল কৰিব কাৰণে চেষ্টা কৰা কি কৰিম কি দেখা পাইছো যে কি দুটা এটা ইটো তোমাৰ প্ৰতিক্ৰম লিখা আছে ইয়াতে মানে ৰেচিপ্ৰকেল লিখা আছে সাইনৰ প্ৰতিক্ৰমটো ইয়াত লিখা আছে মানে ৰেচিপ্ৰকেল ইয়াত লিখা আছে আগত এনেকে সেকৰো লিখা আছে ইয়াতে আছে নহয় তেতিয়া হলে এতিয়া মই যদি চেষ্টা কৰো তেতিয়ালে এটো কয় 1/sin a মাইনাস এটো মই এনেকে থাকিব লাগিব কাৰণ দুইটাকে কইলেটো কোনো অৰ্থ নুবুজাব একেই বুজাব তেতিয়া কাৰণ এটা কইলো এটা নকইলো তো সাইনৰ উল্টা cosec লিখি দিলো আৰু সাইনৰ উল্টা cosec হয় গতিকে cosecৰ উল্টাটো sin হয় হেতু ফৰ্মুলা লিখি দিলো দুইটা sin বনাই দিলো কিনো হয় চাও তাৰপিছত বুজি পাইছা নে কথাটো তাৰপিছত এফালেও মই কি কৰি দিলো মই 1/cos a লিখিলো আৰু ইয়াক মই cos a থাকিবলৈ দিলো গতিকে যদি মই এতিয়া লখাগু লোৱা যায় মই যদি লখাগু লওঁ তেতিয়ালে তলত আহিব তোমাৰ sin a ওপৰত আহিব তোমাৰ 1 মাইনাস কি 1 মাইনাস কি হ'ব তোমাৰ ইয়াৰ তলত কি আছে 1 ইয়াৰ তলত কি আছিল 1 গতিকে sin a sin লগত ইনটু কৰিলে কিমান হ'ব তোমাৰ sin স্কয়াৰ a হয়নে sin স্কয়াৰ a আহিব আচ্ছা তেনেকে এফালেও চাও তেতিয়ালে এফালে কি আহিব এফালেও তোমাৰ যে একেটা কথা cos a আৰু এফালে আহিব তোমাৰ 1 মাইনাস cos into cos মানে cos স্কয়াৰ a আচ্ছা তেতিয়ালে এফালে মই এটা কথা কৈ থাও তেতিয়ালে ইয়াত আমি এটা ফৰ্মুলা ব্যৱহাৰ কৰিছো তো ফৰ্মুলা কিটাৰ ভিতৰত এটা ফৰ্মুলা হল কোনটো যে sin স্কয়াৰ a প্লাস cos স্কয়াৰ a ইকুৱেল টু কিমান হয় তোমাৰ 1 হয় ভালকে এটা যদি কথা মন কৰা তেতিয়ালে তোমাৰ sin স্কয়াৰ a ভ্যালুটো কিমান হয় এই cos টো এফালে লৈ যাও তেতিয়ালে তোমাৰ এটো হ'বনে বা এটো যদি নকৰা তেতিয়ালে আমি এনেকে ক'ব পাৰো যে cos স্কয়াৰ a ইকুৱেল টু কিমান হয় তোমাৰ 1 মাইনাস sin স্কয়াৰ পাৰোনে ক'ব পাৰো তেতিয়া হলে ইয়াতে 1 মাইনাস sin স্কয়াৰ জায়গাত তুমি লিখি দিয়া cos স্কয়াৰ a বুজি পাইছা নে কি কৈছো মই আৰু এফালে লিখি দিয়া তোমাৰ sin হল আৰু এফালে তুমি লিখি দিয়া sin স্কয়াৰ a আৰু এফালে লিখি দিয়া তুমি cos a মাজত হৈ আছে এটো সব কিন্তু বুজি পাইছা নে মই যিখিলেকে কইলো বুজি পাইছা নে ঠিক আছে তাৰপিছত নেক্সট এতিয়া তুমি যোৱা নেক্সট স্টেপ তুলে তো ইয়াত দেখিছা তুমি cos স্কয়াৰ আৰু এটো কি হৈছে তোমাৰ এটো তো ডিভাইড যায়
এটা cos কাটি যাব ইয়াতে এটা cos তো ইয়াতে এটা cos এ থাকি যাব নহয় জানো তো sin এ কাটি যাব আৰু sin স্কয়াৰ কাটিলে তোমাৰ ইফালে এটা sin এ থাকি যাব তো কি পালা তুমি পালা যে তোমাৰ cos a sin এ পালো cos a sin এ পালো এতিয়ালে এটোকে এতিয়া আমি ইফালে পাও নেকি চাওচোন যদি ইফালে পাই যাও তেতিয়ালে আমাৰ অংকটো শুদ্ধ হৈছে বুজিবা কথাটো কি কৈছো চলো ঠিক আছে এতিয়া ৰাইট হ্যান্ড সাইডে পৰ কি হৈছে মই একে পাব লাগিব কিন্তু cos a sin a পাব লাগিব ইয়াতো তো রাইট হ্যান্ড সাইডটো কি আসলে আমার 1/tan স্কয়ার a প্লাস cos স্কয়ার a এতিয়া এটো যদি কৰো তেতিয়ালে এটো হৈ গল তোমাৰ tan এটো আমি কেনেকৈ লিখিব পাৰো sin a cos a লিখিব পাৰো আৰু আমি cot এটো কেনেকৈ লিখিব পাৰো তাৰ উল্টা cos a sin a লিখিব পাৰো তুমি বুজি নাই পোৱা সেই কথাটো কি কৈছো tan আৰু cot উল্টা নহয় জানো tan আৰু cot যদি আমাৰ প্ৰতিক্ৰম হয় মানে ৰেচিপ্ৰকেল হয় তেতিয়ালে tan ৰ ভ্যালুটো তোমাৰ কি হয় sin বাই যদি cos হয় sin a cos a হয় তেতিয়ালে cot টো তা উল্টা হ'ব কি হ'ব ইয়াতে a আছিল তেতিয়ালে তোমাৰ এটো cos a sin a হৈ যাব গতিকে আমি সেইটো পাতিলো পাতি পেলা যদি আমি চাও তেতিয়ালে তলত কি হয় তোমাৰ লখাগো মানে এলসিয়াম ওলাই এলসিয়াম মানে কি ওলাই তলত দুটা কি ওলাব cos a sin a হয় নহয় cos a sin a এতিয়া এটা ভালকে তুমি সংখ্যাবোৰ যেনেকৈ কৰাটো তেনেকৈ কৰিবা এতিয়া যদি cos a sin a এলসিয়াম যদি cos a sin a হয় তেতিয়ালে ইয়াৰ ওপৰত কি লিখিব লাগিব বাৰু কোৱাচোন cos a ৰে sin এটো যদি মই ডিভাইড কৰো sin a ওলাব গতিকে ওপৰত sin a ইয়াত cos a আছে তো তেতিয়ালে ওপৰত কিমান ইনটু হ'ব তোমাৰ sin স্কয়াৰ a আছে ইয়াতে sin a আছে গতিকে ওপৰত কিমান হ'ব ইনটু তোমাৰ cos স্কয়াৰ a এতিয়া তুমি আৰু এটা কথা জানা যে cos স্কয়াৰ sin স্কয়াৰ মানে 1 হয় গতিকে তোমাৰ ইয়াত কি হৈ গল তোমাৰ 1/cos a sin a cos a sin a হৈ যাব 1/cos a sin a 1/cos a sin a হৈ গল গতিকে এটো ক'ত যাব এতিয়া এটো ভালকে লিখা দিলে সিম্পল কৰি পেলাই লিখা তো কাক কি হৈ আছে তোমাৰ এটো এনেকে হৈ আছে নে যে 1 অফ মই জাস্ট বুজাই দিছো কথাটো কেনেকৈ লিখিব পাৰিম এতিয়া 1 অফ তুমি ডিভাইড কৰি আছা 1/cos a sin a এনেকে বুজাইছে নহয় জানো গতিকে তুমি যদি এটো সৰল কৰা মানে আমি যদি এটো সৰল কৰি পেলাই চাও তেতিয়াহলে আমি এটো কথা জানো যে এটো হৰণ চিহ্নটো যদি অতৰাই দিও তেতিয়ালে কি হয় 1 ইনটু তোমাৰ কি হৈ যায় এটো ঘটি যায় তেতিয়ালে তোমাৰ কি হয় cos a sin a হৈ যায় তেতিয়ালে 1 ইনটু cos a sin a মানে কিমান হৈ যাব cos a ইনটু sin a আৰু হেতুকে জানো আমি এফালে পোৱা নাছিলো জানো cos a sin a আৰু ইয়াতো পালো আমি cos a sin a গতিকে লেফট হ্যান্ড সাইড ইকুৱেল টু তোমাৰ ৰাইট হ্যান্ড সাইড হয় গতিকে প্ৰুফ বুজি পালা তো 8.4 क्वेश्चन नंबर 5 10 टू তোমালোকক কেনেকৈ দিছে যে তোমাৰ 1 + tan স্কয়াৰ a বাই 1 + cot স্কয়াৰ a ইকুৱেল টু কৈছে 1 - tan a বাই 1 - cot a হোল স্কয়াৰ ইকুৱেল টু তোমাৰ tan স্কয়াৰ বুলি প্ৰুফ কৰিব লাগে মানে এটুকু তুমি tan স্কয়াৰ বুলি প্ৰুফ কৰিব লাগে আৰু এটুকু তুমি tan স্কয়াৰ বুলি প্ৰুফ কৰি দিব লাগে বুজি পাইছা কথাটো কি কৈছে গতিকে সলিউশনলৈ যাম সলিউশনলৈ যোৱাৰ পিছতে এই সলিউশনত তোমালোকৰ এতিয়া লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড বুলি নাই আৰু এটো লেফট হ্যান্ড সাইড এটো তোমাৰ ৰাইট হ্যান্ড সাইড বুজি পাইছা তো এটুকু কৰিম বেলেগে আৰু এটো আমি পাব লাগে এটুকু আমি বেলেগে কৰিম এটুকু বেলেগে কৰিম তো কি হ'ব তোমাৰ লেফট হ্যান্ড সাইড বুলি লিখি লোৱা লেফট হ্যান্ড সাইড বুলি লিখি লোৱা আৰু পাতা তুমি তাতে ভ্যালুটো কি হ'ব তোমাৰ 1 + tan স্কয়াৰ a আৰু তলত হ'ব তোমাৰ 1 + cot স্কয়াৰ a এটো পাতিলো হ'ব তাৰপিছত নেক্সট sec স্কয়াৰ a আৰু এটো কি লিখিলো মই তোমাৰ cosec স্কয়াৰ a তো এতিয়া এটো মই গম পাইছো যে কি যে এটো মই লিখিব পাৰো 1/cos স্কয়াৰ a দেখিছানে কিমান শৰ্টকাট ওলাব দিয়া মই আগতত কৰা হেতে হেতুৱে ওলালে হেতেন কিন্তু অকমান দীঘল হলে দুটা তিনটা স্টেপ বেছিকৈ গল কিন্তু এতিয়া মই গম পাই গলো যে এটো ওলাবলৈ হৈ আছে এটো ওলাবলৈ হৈ গল বুলি মই গম পাই গলো চোৱা এইখিনি মই এনেকৈ লিখো এটা কোৱাচোন কোনে কাক ডিভাইড কৰি আছে কোনে কাক ডিভাইড কৰিছে মোক এবাৰ স্পষ্টকৈ কোৱাচোন মই কৈছো শুনা 1/cos স্কয়াৰ a 1/sin স্কয়াৰ a ডিভাইড কৰি আছে লিখাচোন হেতু কথা হে কথাটো লিখাচোন কেনেকৈ লিখিবা 1/cos স্কয়াৰ a ডিভাইড কৰি আছে কোনে 1/sin স্কয়াৰ a এনেকৈ লিখিব লাগিব 1/cos স্কয়াৰ a কোনে ডিভাইড কৰি আছে 1/sin স্কয়াৰ a ডিভাইড কৰি আছে তেলে এই সিম্বলটো যেটো তোমাৰ ডিভিজনৰ সিম্বল হয় কেটো যদি মই অতৰাই দিও তেতিয়ালে সেই সিম্বলটো তোমাৰ ইনটু বহিব আৰু এটা নিয়ম মতে কি আছিল যে যদি তোমাৰ সেই ডিভিজনৰ সিম্বলটো অতৰাই পেলাই যদি মাল্টিপ্লিকেশনৰ সিম্বল বহে তেলে এটো কি হৈ যায় তোমাৰ অতিক্ৰম হৈ যায় মানে ৰেচিপ্ৰকেল হৈ যায় মানে এটো কি হৈ যায় তোমাৰ sin স্কয়াৰ হৈ যায় হয় না sin স্কয়াৰ a হ'বনি যাব
এতিয়া তুমি তাৰপিছত এটা কথা চোৱা যে এইটো কাৰ লগত ইনটু হ'ব ইয়াত তলৰ লগতে ওপৰৰ লগত এই sin স্কয়াৰ এইটো তোমাৰ নিউমাৰেটৰ লগতে ডিনমিনেটৰ লগত মানে ইনটু হ'ব নে তলত cos স্কয়াৰ লগত ইনটু হ'ব ওপৰত ইনটু হ'ব এইটো sin স্কয়াৰ a ওপৰত ই থাকিব cos স্কয়াৰ a টো তলত থাকিব আৰু তাৰ পৰা আমি কি গম পালো যে sin স্কয়াৰ a আৰু cos স্কয়াৰ a টো দুটা ওপৰতে স্কয়াৰ আছে গতিকে স্কয়াৰ থকা মানে এইটো তোমাৰ কিমান হৈ গ'ল tan স্কয়াৰ a হৈ গ'ল এইছা এতিয়া তুমি ইফালে কৰা তোমাৰ ৰাইট হেণ্ড সাইডটো কৰিবৰ কাৰণে কি কৰিব লাগিব এতিয়া কি কৰিম এতিয়া ৰাইট হেণ্ড সাইডটো কি আছে আমাৰ ৰাইট হেণ্ড সাইডটো একেটা কামে কৰিব লাগিব কি 1 minus tan a 1 minus cot a এইটো হোল স্কয়াৰ তাৰপিছতে তোমাৰ ইফালে কি কৰিব লাগিব এতিয়া তোমাৰ 1 minus এইটো মই sin a by cos a আৰু এইটো 1 minus কি কৰিব লাগিব তোমাৰ cos a by sin a হোল স্কয়াৰ থাকিব দিয়া তাৰপিছতে তুমি মই আগৰটো নিচিনা নাই আগৰটো নিচিনাকৈ কৰিব নোৱাৰোঁ ঠিক আছে চোৱা তো এতিয়া তোমাৰ এইটো কি হ'ব cos a minus sin a কি কৰিলোঁ এলচিএম কৰিলোঁ cos a আছিলে তলত দেখিছা cos a আছিলে তো এলচিএম ল'লে কি হ'ব cos a minus sin a হৈ যাব ডিভাইডেড বাই cos a হয়নে আকৌ তোমাৰ ইয়াতো এলচিএম লোৱা কি হ'ব তোমাৰ ইয়াতো এলচিএম লওঁ মই কি হ'ব মোৰ তলত হ'ব তোমাৰ sin a আৰু ইয়াত হ'ব তোমাৰ sin a minus cos a এইটো হ'ব তোমাৰ বুজি পাইছা বুজি পাইছোনে এইখিনিকে বুজি পোৱা হৈ আছে ঠিক আছে তেতিয়াহ'লে ই আছে নেক্সটটো তুমি ভালকৈ মন কৰা নেক্সটটো কি কৰিবা এতিয়া তুমি কি দেখা পাই আছা ইয়াতে কোৱাচোন তুমি এনেকৈ মোক লিখি দিব পাৰিবানে কোনে কাক হৰণ কৰিছে মই লিখি লওঁচোন কোনে কাক হৰণ কৰি আছে ইমান গণ্ডগোল লগাতকৈ কোনে কাক হৰণ কৰি আছে সেইটো মই লিখিয়ে লওঁ তেতিয়া চোৱা প্ৰেক্টিচ কৰিলে কিন্তু এইটো নিলিখিলেও মই কৈ দিব পাৰিম তোমাক কিন্তু তোমালোকৰ কাৰণে মই এইটো কোনে কাক ডিভাইড কৰি আছে সেইটো লিখি পেলাই তোমাক মই ভালকৈ দেখাই দিছোঁ নহ'লেতো তোমাৰ তলৰটোৱে ওপৰটোৱে কেনেকৈ ডিভাইড কৰে সেইটো তুমি জানিব লাগে একচুৱেলি তোমালোকে জানানে এইটো 1/2 ডিভাইডেড বাই 2/4 যদি মই লিখোঁ কোনটোৱে কাক ডিভাইড কৰিব লাগিব কোৱাচোন এইটো আৰু এইটো হ'ব এইটো আৰু এইটো হ'ব ডিভাইড হয় নহয় তো এইবিলাকতো সেয়া একেটাই হয় খালি তুমি অলপমান প্ৰেক্টিচ কৰিবা তেতিয়া আহি যাব কাৰণ এতিয়া চোৱা কোনে কাক ডিভাইড কৰি আছে কোৱাচোন sin a বাই cos a তোমাৰ ইয়াত sin a হয়নে আৰু এইটো গোটেইটো ওপৰত মই এনেকৈ কৰি পেলাই মই স্কোৱাৰ দি ৰাখিব লাগিব এইখিনি মই মুচি দিছোঁ বাৰু তো এতিয়া কথাটো শুনা এতিয়া কোৱাচোন এতিয়াতো ক'তোতো একো হোৱা নাই এই ডিভাইড চিম্বলটো যদি মই আঁতৰাই পেলাই মাল্টিপ্লাই কৰিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব মোৰ এইফালে ওপৰত আহিব তোমাৰ cos a minus sin a এনে দীঘল কৰি আছোঁ অংকটো এনেকৈ দীঘল কৰা অংক নহয় এইটো কি হৈ যাব ওপৰত sin a হৈ যাব আৰু তলত হৈ যাব তোমাৰ sin a minus cos a এতিয়া লাগিল কনফিউজন কাৰণ কেনচেল আউট নাযায় কাৰণ এইডোখৰ আৰু যদি এইডোখৰ আমি কাটি দিব পাৰিলোহেঁতেন তেতিয়াহ'লে sin a আৰু cos a থাকি গ'লহেঁতেন sin by cos বুলি আৰু ওপৰত স্কোৱাৰ আছে গতিকে tan স্কোৱাৰ হ'লহেঁতেন কিন্তু কৰিব পৰা নাই নহয় যেনেকৈ আমি এইটো কাৰণ এইটো হৰণ কৰিব পাৰিম জানো কেলৈ নোৱাৰোঁ কাৰণ ইয়াতে cos minus sin আছে ইয়াতে sin minus cos আছে দুইটা বেলেগ বেলেগ হৈ আছে কিন্তু যদি তুমি এটা কথা মন ৰাখা যে ইয়াৰ পৰা যিকোনো এটাৰ পৰা যদি মই যিকোনো এটা পৰা ইয়াৰ পৰা কৰা তাৰ পৰা কৰা যিকোনো এটাৰ পৰা যদি মাইনাছ এটা কমন ৰাখা মাইনাছ এটা যদি কমন ৰাখোঁ যেনেকৈ ধৰিলা মই এইটোতে কৰিছোঁ যেনিবা মাইনাছ এটা কমন ৰাখিলোঁ মাইনাছ কমন ৰাখিলে কি হ'ব ভিতৰত উল্টা হৈ যাব sin a হৈ যাব আৰু মাইনাছ কি হৈ যাব তোমাৰ cos a হৈ যাব হ'বনে মাইনাছ কমন লোৱাৰ কাৰণে মাইনাছটো প্লাছটো মাইনাছ হৈ যায় হয় নহয় তেতিয়াহ'লে ইয়াতে থাকি গ'ল তোমাৰ cos a আৰু এইফালে ইনটু আৰু এইফালে তোমাৰ sin a আৰু এইফালে তোমাৰ যেনেকৈ আছে তেনেকৈ ইয়াতো আকৌ তুমি মাইনাছ কমন লৈ নল'বা আকৌ ইয়াতে মাইনাছ কমন ল'লে আকৌ সেইটো নহ'বগৈ তো এতিয়া চোৱা এতিয়া ইয়াতো sin a minus cos a ইয়াতো sin a minus cos a আছেনে এইটো স্কোৱাৰ ওপৰত থাকিব লাগিছিলে তো এতিয়া এইটো আৰু এইটো কেনচেল যাব কেনচেল যোৱাৰ পিছত বুজি পালানে কি কৈছোঁ বুজি পাইছা তো কেনচেল যোৱাৰ পিছত এতিয়া তুমি নেক্সট কি থাকিলে তোমাৰ ওচৰত নেক্সট থাকিলে তোমাৰ ওচৰত মাইনাছ sin a বাই কি হ'ব cos a হোল স্কোৱাৰ হয়নে এতিয়া এটা কথা কোৱা যে স্কোৱাৰ থাকিলে এই মাইনাছটো তোমাৰ কি হ'ব প্লাছ হ'ব জানা ইয়াৰ পাৱাৰটো যুগ্ম আৰু অযুগ্ম অড আৰু ইভেনৰ ওপৰত কি কথা ডিপেণ্ড কৰে
যে তোমাৰ ইভেন যদি যুগ্ম সংখ্যা হয় তেতিয়াহ'লে ইয়াৰ মাইনাছটো তোমাৰ প্লাছ হৈ যায় আৰু যদি অযুগ্ম হয় মানে অড নাম্বাৰ হয় তেতিয়াহ'লে মাইনাছ থাকি যায় হয়নে এতিয়া যদি যুগ্ম সংখ্যা ইভেন নাম্বাৰ মাইনাছটো নাথাকিব কি হ'ব তোমাৰ সাইন বাই কস কি হ'ব তোমাৰ 10 তেতিয়াহ'লে 10 আৰু এটা স্কোয়াৰ থকাৰ কাৰণে এইটো কি হৈ যাব 10 স্কোয়াৰ গতিকে ইয়াৰো ওলাইছে আৰু ইয়াৰো ওলাইছে নে ঠিক আছে তেতিয়াহ'লে এইটো প্ৰুফ হৈ গ'ল question number 8.46 or 1 to কি কৈছে 10 to the power 4 theta plus 10 to the 10 square theta equal to sec to the power 4 theta minus sec square theta proof কৰিব লাগে so solution তুমি right hand side কৰা left hand side কৰা তোমাৰ একেটাই হ'ব দুই ফালৰ পৰা ওলাব গতিকে আমি যদি এতিয়া সলিউশনত যাওঁ আৰু আমি left hand side কৰো তেতিয়ালে কি পাম চাও কি লিখি লওঁ 10 to the power 4 theta plus 10 square theta আমি যদি পাইছো তেতিয়াহ'লে কেনেকৈ কৰা যায় sec ওলাইছে তো তেতিয়াহ'লে আমাৰ চাগে এই ফৰ্মুলাটোৰ লগত কিবা এটা সম্পৰ্ক আছে নহ'লেতো sec নোলাব এই ফৰ্মুলাটোৰ লগত কিবা এটা সম্পৰ্ক আছে হয় নহয় নহ'লে 10 ৰ পৰা sec পোৱা কোনো অৰ্থই নাই এই ফৰ্মুলাটোৰ লগত কিবা এটা সম্পৰ্ক আছে প্লাছ মাইনাছ আছে ভিতৰত দেখিছানে মাইনাছ আছে তো মাইনাছ কেনেকৈ আহিলে সেইটো এটা চাবলগীয়া কথা হৈ গ'ল কাৰণ আছিলে প্লাছ আকৌ মাইনাছ হৈ গ'ল ভিতৰত সেইটো এটা চাবলগীয়া কথা হয় নহয় আচ্ছা ঠিক আছে বাৰু তেতিয়াহ'লে এতিয়া মেইন কথাটো হৈছে যে তুমি এই 10 স্কোয়াৰটো কি লিখিব পাৰা এই 10 স্কোয়াৰটো জানো তুমি এনেকৈ লিখিব নোৱাৰিবানে sec স্কোয়াৰ থিটা মাইনাছ 1 বুলি পাৰিবানে লিখিব পাৰিম আৰু তেনেকৈ লিখিলে আমাৰ অংকটো চেকলৈ যাবগেও লগতে মাইনাছ হোৱাৰ সম্ভাৱনা এটা আহি যাব কাৰণ ইয়াত মাইনাছ আছে দেখিছানে বস্তুবিলাক তেনেকৈ চাব লাগিব কৰি পেলাই এতিয়া নেক্সট এতিয়া মই এইটো 10 to the power 4 টোক মই 10 স্কোয়াৰ to the power স্কোয়াৰ এনেকৈ লিখিব পাৰিম আৰু এইটোক মই যেনেকৈ আছে 10 স্কোয়াৰ লিখি দিছোঁ পাৰিম নে নোৱাৰিম কোৱা 10 to the power 4 টোক 10 স্কোয়াৰ to the power স্কোয়াৰ লিখিব পাৰিমতো পাৰিম তেতিয়াহ'লে 10 স্কোয়াৰ জেগাত এতিয়া মই sec স্কোয়াৰ থিটা সৰি দেই স্কোয়াৰটো মোৰ লগত জেগাত হৈ গ'ল sec স্কোয়াৰ থিটা minus 1 whole square লিখিব পাৰিম 10 স্কোয়াৰ জেগাত কি লিখিলো মই sec স্কোয়াৰ থিটা minus 1 whole square আৰু প্লাস 10 স্কোয়াৰ জেগাত মই কি লিখিম sec স্কোয়াৰ থিটা minus 1 পাৰিম লিখিব এখিলৈকে বুজি পাইছো তেতিয়াহ'লে এইটো a minus b whole square ফৰ্মুলা যদি ভাঙো a minus b whole square ফৰ্মুলা কি হয় a minus b whole square ফৰ্মুলা a square minus 2 into a তাৰপিছতে তোমাৰ into 1 মানে তো b কথাটো কৈছো আৰু প্লাস 1 স্কয়াৰ প্লাস এইখিনি যে আছে আগৰ পাই তো গতিকে এইটো কি হৈ যাব তোমাৰ sec স্কয়াৰ থিটা minus 1 এইখিলে বুজি পালো এতিয়া এইটো হৈ গ'ল তোমাৰ sec স্কয়াৰ টু দি পাৱাৰ স্কয়াৰ আছে গতিকে তোমাৰ এইটো sec টু দি পাৱাৰ 4 লিখিব পাৰো sec টু দি পাৱাৰ 4 লিখিব পাৰো যেটো আমাক লাগিছিলে আগতে বুজি পাইছা নে ইয়াক আমি এনেকৈ স্কয়াৰ কৰি দিয়া মেইন ৰিজনটো হৈছে sec টু দি পাৱাৰ 4 আহিব লাগে আমাৰ আহিলে ঠিক আছে তাৰপিছতে এতিয়া তুমি ভালকে আমাৰ কথা যদি মন কৰা তো এইটো কিমান হয় তোমাৰ sec স্কয়াৰ থিটা এইটো sec স্কয়াৰ থিটা প্লাস 1 প্লাস sec থিটা minus 1 সো প্লাস 1 minus 1 কেনসেল যাব ইয়াত কেটা স্কয়াৰ থিটা আছে sec স্কয়াৰ থিটা কেটা আছে সৰি তুমি sec টু সিধু থাকি গৈছিলে তোমাৰ sec স্কয়াৰ থিটা দুটা আছে ইয়াত এটা আছে ডাঙৰ লগত মাইনাস আছে দেখিছা এইটো চোৱা -2 sec স্কয়াৰ থিটা আৰু প্লাস sec স্কয়াৰ থিটা গতিকে কি কৰিব লাগিব মাইনাস কৰিলে কি থাকি যাব মাইনাস কৰিলে sec টু দি পাৱাৰ 4 থিটা মাইনাস sec স্কয়াৰ থিটা থাকি যাব হয় না নহয় এইটো ওলাই গ'ল আমাৰ উত্তৰ কি কৈছে কোৱেশ্চনটো 8.46 কোৱেশ্চন নম্বৰ 6 और 2 टू কি কৈছে cos theta by 1 minus tan theta plus sin theta by 1 minus cos theta equal to sin theta plus cos theta আমি প্ৰুফ কৰি দিব লাগে সো তেতিয়া হলে লেফট হ্যান্ড সাইড ৰখা লেফট হ্যান্ড সাইড লোৱা তোমাৰ ইয়াতে কি আছে cos theta আছে লিখা আৰু কি আছে তোমাৰ minus tan theta আছে প্লাস sin theta আছে 1 minus cos theta আছে কি কৰিব লাগিব বাৰু আমাৰ ৰাইট হ্যান্ড সাইডটো sin theta plus cos theta ওলাব লাগে আৰু মাজতে cos theta আছেও বাৰু এই ওপৰৰ দুটা যদি আমি প্লাস কৰি দিও তেতিয়া হৈ যাব খালি তলৰ কিটা নাইকিয়া কৰিব লাগিব ইয়াৰ পৰা এতিয়া কেনেকৈ কৰা যায় সো cos theta
1 মাইনাছ এইটোক মই বাৰু sin থিটা বাই cos থিটা বুলি লিখিব পাৰিম আৰু প্লাছ এইফালে এইটো sin থিটা হয় আৰু এইটো মই 1 মাইনাছ এইটোক মই cos থিটা ডিভাইডেড বাই sin থিটা বুলি লিখিব পাৰিম এটা এলসিএম লোৱা কাম আহিলে এলসিএম ল'ব লাগে কেনেকে লয় cos থিটা ল'ব লাগিব তেতিয়া হলে ইয়াত আহিব তোমাৰ cos থিটা আৰু মাইনাছ ইয়াত আহিব কিমান তোমাৰ sin থিটা আৰু ইয়াত আহিব তোমাৰ কিমান cos থিটা প্লাছ ইয়াত আহিলে এইটো হ'ল তোমাৰ sin থিটা আৰু ইয়াত এলসিএম ল'লে তোমাৰ কি আহিব তোমাৰ sin থিটা মাইনাছ cos থিটা আৰু ইয়াত আহিব তোমাৰ কিমান sin থিটা এখিলৈকে বুজি পোৱা গৈছে নে ঠিক আছে এতিয়া কি হ'ব কোৱা এতিয়া কি হ'ব এইটো আৰু এইটো কি হ'ব হা এইটো আৰু এইটো তোমাৰ ইনটু হ'ব এইটো আৰু এইটো তোমাৰ ইনটু হ'ব ভালকে চাবা দেই অকমান ভালকে মন দি চাবা এইটো আৰু এইটো হলে কি হ'ব তোমাৰ cos স্কয়াৰ থিটা হ'ব আৰু এইটো কি হৈ যাব তোমাৰ cos থিটা মাইনাছ তোমাৰ কি আছে sin থিটা আছে হয়নে প্লাছ এইটো আৰু এইটো কি হ'ব তোমাৰ sin স্কয়াৰ থিটা হ'ব আৰু এইটো হৈ যাব তোমাৰ sin থিটা আৰু মাইনাছ cos থিটা বুজি পাইছো না এখিলৈকে বুজি পাইছনে তুমি কৰিছোৱা মই আগৰ অংকটো তোমাক মই দেখাইছিলো যে এইটোৱে ডিভাইড কৰি আছে গতিকে সেইটো হৰণ চিন দি দেখাইছিল তাৰপিছত পূৰণ কৰি দিলে এইটো কি উল্টা হৈ যায় কৈছে cos ইনটু হৈ যাব হয় নহয় তেনেকে সাইনটোৱে উল্টা হৈ সাইনটো উল্টা হৈ গ'লে সাইনৰ ইনটু হৈ যাব তাৰপিছত এতিয়া cosটোৱে ইনটু হৈ পেলাই cos স্কয়াৰ sin স্কয়াৰ হৈ গ'ল তলত এতিয়া এনেকৈ হৈ গ'ল এতিয়া তুমি এই অংকটো নেক্সট ইয়াৰ কামখিনি তুমি এইটো আৰু এইটো তুমি এলসিএম লৈও কৰিব পাৰা লসাগু লৈ পেলাই কিন্তু এটা কথা ভালকে মন কৰি ৰাখিবা যে কিছু ইয়াতে cos থিটা মাইনাছ sin থিটা আছে ইয়াত কিন্তু sin থিটা মাইনাছ cos থিটা আছে দুইটা উল্টা হৈ আছে এতিয়া এইটো এলসিএম ললেও হ'ব যদিহে তুমি এলসিএমটো লোৱাটো সহজ কৰিব বিচাৰিছা তেতিয়াহ'লে এটা কাম কি কৰিব লাগিব জানানে তুমি ইয়াতে সেইটো হৈছে যে ইয়াৰ যিটো sin আছে সেইটো মই উল্টা কৰি দিম ইয়াৰ নিচিনাকে মিলাই দিম ইয়াত যেনেকে cos থিটা মাইনাছ sin থিটা আছে ইয়াতো মই cos থিটা মাইনাছ sin থিটা যদি বনাব বিচাৰো তেতিয়াহ'লে মই কি কৰিব লাগিব তেতিয়াহ'লে এইটোত হৈ গ'ল মোৰ cos স্কয়াৰ থিটা এইটো আছিলে মোৰ cos থিটা মাইনাছ sin থিটা আৰু মই যদি ইয়াতে এটা মাইনাছ কমন লৈ লওঁ কি হ'ব বাৰু ক'ব পাৰিবানে মোৰ তেতিয়া হ'লে যাব তোমাৰ -2 প্লাছ আৰু +2 মাইনাছ নহ'ব জানো হ'বনে প্ৰেক্টিচ কৰিব লাগিব বাৰ বাৰ কৈ আছো মই উইদাউট প্ৰেক্টিচ তুমি এইবিলাক অংক নোৱাৰা এটা মাইনাছটো যদি মই ইয়াত লিখো তেতিয়াহ'লে প্লাছে মাইনাছে মাইনাছ হৈ যায় গতিকে তোমাৰ এইটো sin স্কয়াৰ থিটা ইয়াতে cos স্কয়াৰ থিটা আছে আৰু এইটো তোমাৰ cos থিটা আৰু এইটো তোমাৰ sin থিটা এতিয়া এলসিএম ল'বৰ কাৰণে তোমাৰ ওচৰত সহজ হ'ল কাৰণ দুইটাতে একে আছে এইটোতো তোমাৰ cos থিটা মাইনাছ sin থিটা আছে এইটো তোমাৰ cos থিটা মাইনাছ sin থিটা আছে নে এতিয়া যদি মই এলসিএম লওঁ তেতিয়াহ'লে কি হ'ব এইটো হৈ যাব তোমাৰ cos থিটা মাইনাছ sin থিটা হৈ যাব আৰু ওপৰত কি হ'ব বাৰু ওপৰত cos স্কয়াৰ থিটা মাইনাছ sin স্কয়াৰ থিটা হ'ব ঠিক আছে বুজি পাইছো ঠিক আছে তেতিয়াহ'লে নেক্সট ষ্টেপটোত এতিয়া কোৱাচোন এই ওপৰত যে লিখা আছে cos স্কয়াৰ থিটা মাইনাছ sin স্কয়াৰ থিটা তেতিয়াহ'লে এইটো জানো তোমাৰ a মাইনাছ b a প্লাছ b ফৰ্মুলাৰে নাযাবনে যাবনে এইটো আমি a মাইনাছ b কি লিখিম cos থিটা মাইনাছ sin থিটা লিখিম আৰু a প্লাছ b কি লিখিম তোমাৰ cos থিটা প্লাছ sin থিটা লিখিম হয় নহয় ঠিকে লিখিছো নে তাৰপিছতে cos থিটা মাইনাছ sin থিটা তলত আছিলে এতিয়া এই তলৰটোৱে এই ওপৰটোৱে কেনসেল গুচি যাব আৰু থাকিব যিটো সেইটো হ'ব তোমাৰ cos থিটা প্লাছ sin থিটা আৰু আমাৰ ৰাইট হেণ্ড সাইডত ওলাব দিছিলে কি sin থিটা প্লাছ cos থিটা মিনিং একেটাই হয় তুমি লিখি দিব পাৰা নহলে বা তোমাৰ থাকিলো কোনো আপত্তি ইয়াতে কৰিব নোৱাৰে বুজি গলা ওলালে তো 8.4 क्वेश्चन नंबर 63 কি কৈছে root over sec theta minus 1 divided by sec theta plus 1 equal to cosec theta minus cot theta তো আমি ইয়াটো লেফট হ্যান্ড সাইড লৈ লওঁ লেফট হ্যান্ড সাইড যদি লৈ লওঁ তেতিয়া হলে লেফট হ্যান্ড সাইডটো কি লিখা আছে আমাৰ root over sec theta minus 1 sec theta plus 1 আমি উলিয়াব লাগে কি New authentication request theta লৈ যাব লাগে cosec theta আৰু cot theta লৈ যাব লাগে এতিয়া আমি এই কোৱেশ্চনটোত যদি ভালকে এবাৰ চাওঁ তেতিয়া হলে কি কৰা যায় বাৰু চোৱা yes তুমি এই কামটোই কৰি লওঁ তেতিয়া হলে আমি জানো এই হৰ পৰিমেয়কৰণ কৰা যে তোমাৰ ৰেশনালাইজ কৰা ডিনোমিনেটৰ ৰেশনালাইজ কৰা নিয়মটো যে আছিলে হেতুত আমি কি কৰিছিলো যে sec theta plus 1 ৰ লগত আমি sec theta
তাৰ অপোজিট মানে প্লাস থাকিলে মাইনাস, মাইনাস থাকিলে প্লাস, আমি এনেকৈ ইনটু কৰিছিলো। যদি তুমি 1 নম্বৰ চেপ্টাৰটো তোমাৰ যদি 9ৰ চেপ্টাৰবিলাক যদি মনত আছে তেতিয়াহ'লে তুমি 9ত পাইছিলা। তেতিয়াহ'লে ওপৰত কি হ'ব বাৰু? ওপৰত কি হ'ব কোৱাচোন? ওপৰত যেনেকৈ আছে এইটো তেনেকৈ পাতিব লাগিব। তলত এইটো তুমি এটা পাতিছা নহয়, তো এইটোকে ওপৰতো পাতিব লাগিব, তেতিয়াহে কেনচেল আউট গৈ পেলাই আগত যেনেকৈ আছে তেনেকৈ থাকি যাব, হয় নহয়? তেতিয়াহ'লে এইটো চোৱা, তো ওপৰত কিমান বনি গ'ল? ওপৰত বনি গ'ল তোমাৰ sec থিটা, ওপৰত বনি গ'ল sec থিটা -1 হোল স্কোৱাৰ, আৰু তলত এইটো a প্লাছ b a মাইনাছ b বনিছে, গতিকে এইটো বনি যাব তোমাৰ sec স্কোৱাৰ থিটা -1 বা 1 স্কোৱাৰ, যিয়ে কোৱা লাগিলে, তো এইটো হ'ব, হয় নহয়? গতিকে এতিয়া শুনা, তাৰপিছত কি হ'ব? তোমাৰ এই ৰুট অভাৰটো ওপৰত তোমাৰ নবহিব। কেলে নবহিব? কাৰণ ওপৰত স্কোৱাৰ আছিলে, আৰু স্কোৱাৰ আৰু ৰুট অভাৰটোৰ মাজত কি হ'ব? তোমাৰ কেনচেল হৈ পেলাই থাকিবগৈ কি মাত্ৰ তোমাৰ sec থিটা -1, বুজি পাইছো নাই? আৰু তলত কি আহিব? তলত মোক এটা কথা কোৱাচোন, এইটো চোৱা এফালে যে tan স্কোৱাৰ a 1 প্লাছ tan স্কোৱাৰ a কৰিলো sec স্কোৱাৰ a নহয় জানো? sec স্কোৱাৰ a হয়নে? তেতিয়াহ'লে ইয়াতে তোমাৰ কি লিখা আছে? তলত লিখা আছে যে tan স্কোৱাৰ a ইকুৱেল টু sec স্কোৱাৰ a -1 লিখা আছে। ইয়াতে sec স্কোৱাৰ -1, ইয়াতে sec স্কোৱাৰ -1 আমি ফৰ্মত পাওঁনে? তো ইয়াৰ মিনিংটো কি হয়? tan স্কোৱাৰ a, গতিকে ইয়াতো তুমি কিমান লিখিব লাগিব? tan স্কোৱাৰ a লিখিব লাগিব। পাইছো বুজি? আচ্ছা, যদি পাইছো বুজি তেতিয়াহ'লে ইয়াত খালি এটা কথা, আকৌ আমি তলৰ পৰা ৰুট অভাৰটো এতিয়ালৈকে যোৱা নাই, আকৌ মোৰ ওপৰৰ পৰাহে ৰুট অভাৰটো গৈছে, তলৰ পৰা মোৰ ৰুট অভাৰটো যোৱা নাই আকৌ খালি, বুজি পাইছা? আৰু যদি তুমি কনফিউজন লাগে তেতিয়াহ'লে তুমি আঁতৰাই নিদিবাই, থাকিবই দিবা যেতিয়ালৈকে তুমি এইটো tan স্কোৱাৰ বনাই নিদিয়া, তাৰপিছত দুইটা পৰা একেলগে আঁতৰাই দিবা, বুজি পাইছা? মই ক'বলৈ বিচাৰিছো এইটো যে যদি তুমি ভাবিছা যে মই পাহৰি যাম নিচিনা, তো তুমি কি কৰিবা? তুমি ওপৰত এই sec থিটা -1 হোল স্কোৱাৰটো তুমি, আৰু এইটো তুমি tan স্কোৱাৰ, এইটো প্ৰথমে এবাৰ লিখি ল'বা, তাৰপিছতে এইটো ৰুট অভাৰটো থৈ দিবা। ইয়াতো স্কোৱাৰ আছে, গতিকে দুইটা বাই ৰুট অভাৰ যাবগে, গতিকে ৰুট অভাৰ যদি যায় তেতিয়াহ'লে এতিয়া নেক্সট বনিব তোমাৰ এইটো কি? এইটো বনিব sec থিটা -1, আৰু এইটো তোমাৰ tan থিটা। এইখিনিলৈকে বুজি পালো নে? ৰুট অভাৰ গুচি গ'ল কিয়? তাৰপিছতে এতিয়া তুমি দুইটাকে বেলেগ বেলেগকে লিখা। বেলেগ বেলেগকে লিখা মিন্স কি? এইটোক আমি এনেকে লিখিছো, আৰু এইটোকো আমি এনেকে কৰি পেলাই লিখিছো, বুজি পাইছা? তো এতিয়া এইটো কিমান বনিব? এইটো বনিব তোমাৰ 1/cos থিটা, আৰু এইটো কিমান বনিব? তোমাৰ sin থিটা বাই cos থিটা, আৰু মাইনাছ এইটো কিমান বনিব? এইটোতো বনিয়ে গ'ল, এইটো 1/tan থিটাটো cos থিটা ওলাই গ'ল আমাৰ, হয় নহয়? এইটো আৰু আমি বেলেগকে কথা ক'বলগীয়া নাই। এতিয়া ইয়াতে cos থিটা কেনচেল যাব, প্ৰেক্টিচ কৰিব চাবা কি হয়? 1/cos থিটা ডিভাইডেড বাই কি কৈছিলো মই? sin থিটা বাই cos থিটা, নহয় জানো? গতিকে 1/cos থিটা যদি মই এইটো ইনটু চিম্বল ৰাখো তেতিয়াহ'লে এইটো কি হ'ব? ওপৰত cos থিটা বহিব, আৰু তলত কি বহিব? তোমাৰ sin থিটা বহিব। তেতিয়াহ'লে এই cos থিটা কেনচেল, আৰু কিমান বহি গ'ল তোমাৰ? 1/sin থিটা। তেতিয়াহ'লে ইয়াতো সেইটো একেটাই হ'ব, তোমাৰ কিমান? 1/sin থিটা, নহয় জানো? গতিকে 1/sin থিটা বহিব, আৰু মাইনাছ এইফালে cos থিটা বহিব, আৰু 1/sin থিটা মানে আমি cosec থিটা জানো। তেতিয়াহ'লে আমাৰ উত্তৰ 8.4 question number 6 और 4 টো কি কৈছে? cot থিটা প্লাস tan থিটা ইকুৱেল টু sec থিটা ইনটু cosec থিটা, এইটো প্ৰুফ কৰিব লাগে। সো এইটো প্ৰুফ কৰিবৰ কাৰণে তেতিয়াহ'লে আমি কি কৰোঁ? আমি লেফট হেণ্ড সাইডে লওঁ, সলিউশনলৈ যাওঁ, লেফট হেণ্ড সাইড cot থিটা প্লাস tan থিটা, আমাৰ কি উলিয়াবগে লাগে? আমি এইটো sec থিটা আৰু cosec থিটা তাকো ইনটু উলিয়াব লাগে। আচ্ছা ঠিক আছে, কেনেকৈ কোৱা যায় বাৰু? এইটোক আমি এইটো cos থিটা বাই sin থিটা লিখিব পাৰিম নে? আৰু এইটোক আমি sin থিটা বাই cos থিটা লিখিব পাৰিম। যদি আমি এলচিয়াম লওঁ তেতিয়াহ'লে তলত কি হ'ব তোমাৰ? sin থিটা ইনটু cos থিটা হ'বনে? আৰু ওপৰত এইটো কি হৈ যাব তোমাৰ? cos স্কোৱাৰ থিটা প্লাস ইফালে হৈ যাব sin স্কোৱাৰ থিটা। সহজ, অতি সহজ অংক এইটো, নহয় জানো? তেতিয়াহ'লে এতিয়া এইটো ওপৰতো 1 বনি গ'ল, আৰু তলত কিমান বনি গ'ল তোমাৰ? sin থিটা আৰু ইনটু তোমাৰ cos থিটা বনিলে। তেতিয়াহ'লে এইটোক আমি বেলেগ বেলেগকেও লিখিব পাৰোঁ, ইনটুহে হৈ আছে, বেলেগ বেলেগকে লিখিব পাৰোঁ, প্লাছ হোৱাহেঁতেন নোৱাৰিলোহেঁতেন। তেতিয়াহ'লে তোমাৰ এইটো কি হ'ব? ইনটু 1/cos থিটা। এতিয়া এইটো বনি গ'ল তোমাৰ cosec থিটা, এইটো বনি গ'ল তোমাৰ cosec থিটা, আৰু এইটো বনি গ'ল তোমাৰ sec থিটা। এতিয়া সেইটো যদি মিলাই লিখিব বিচাৰিছা তেতিয়াহ'লে তোমাৰ sec থিটা ইনটু তোমাৰ cosec থিটা লিখি দিব লাগে, আৰু এইটো ৰাইট হেণ্ড চাইড প্ৰুফ। বুজি পাইছো? ভেৰি গুড।
8.4 question number 6 5 last question কি কৈছে 1 by 1 plus sin theta plus 1 by 1 minus sin theta equal to 2 sec square theta left hand side lom solution of left hand side 1 by 1 plus sin theta plus 1 by 1 minus sin theta কি কৰা যায় কি কৰিব পাৰা কি কৰিব পৰা যাব এতিয়া কথাটো হৈছে এনেকুৱা চোৱা 8.4 question number 6 or 5 to দি হৈছে 1 by 1 plus sin theta plus 1 by 1 minus sin theta equal to 2 sec square theta কি লিখিবা দুইটা কোৱেশ্চন লেফট হ্যান্ড সাইড লিখি ললো লিখি লৈ পেলাই চোৱা 1 plus sin theta 1 minus sin theta তো তুমি 1 plus sin theta 1 minus sin theta দু তুমি কি কৰা এলসিয়াম লো এলসিয়াম ললে কি হ'ব তোমাৰ 1 plus sin theta 1 minus sin theta ইনটু হৈ যাব আর উপৰত কি হ'ব এটো যেটো পার্ট আছিল এটো পার্টত 1 minus sin theta আহি যাব আর এটো পার্টত কি হ'ব তোমাৰ 1 plus sin theta আহিব গতিকে 1 plus minus 1 minus sin theta plus 1 plus sin theta ক্যান্সেল গুচি যাব 1 plus 1 2 হৈ যাব আর এটো তলত a plus b a minus b হৈ আছে তো a plus b a minus b মানে a square minus b square তো a square minus b square 1 minus sin square theta ফর্মুলা চোৱা cos square theta plus sin square theta equal to 1 तो cos square theta equal to 1 minus sin square theta तो দিলে তোমাৰ এটো 1 minus sin square theta কি হ'ব তোমাৰ cos square theta so দিলে 2 into 1 by cos square theta মানে তোমাৰ 2 sec square theta